আমাৰ চেষ্টা হৈছে যে আমি ৰাইজৰ ওচৰলৈ যাওঁ। ৰাইজৰ মাজত থাকিলেহে কংগ্ৰেছে সঞ্জীৱনী পায়। আৰু সেইকাৰণে কোকৰাঝাৰৰ ভিতৰতো কংগ্ৰেছ দলক সঞ্জীৱনী ল'বলৈ হ'লে ৰাইজৰ মাজত সোমাব লাগিব। আৰু সেই উদ্দেশ্য লৈ আজি আমি মানুহৰ মাজত আহিছোঁ। তেওঁলোকৰ কথা, তেওঁলোকৰ সমস্যা, তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন বুজিবলৈ যিমান আমি পাৰোঁ তেওঁলোকৰ সপোন বাস্তৱ কৰিবলৈ আমি চেষ্টা কৰিম। বিটিআৰত কেনেকৈ অংশগ্ৰহণ কৰিব নিৰ্বাচন যিহেতু আহি আছে? বিটিআৰ নিৰ্বাচন লৈ আমি যথেষ্ট চিৰিয়াছ। আমি কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ মাজত এটা নতুন উৎসাহ আমি দেখা পাইছোঁ। আমাৰ এতিয়া অলপ কষ্ট কৰিব লাগিব, কষ্ট কৰিব নালাগে আমি নকওঁ, কষ্ট কৰিব লাগিব। সময় অলপ আছে, চব নিৰ্ভৰ কৰে যে কংগ্ৰেছে কিমান কষ্ট কৰে। মোৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ ওপৰত সম্পূৰ্ণ ভৰসা যে তেওঁলোকে এবাৰ ভালকৈ কষ্ট কৰিলে এটা খুব ভাল আনএক্সপেক্টেড ৰিজাল্ট হ'ব পাৰে। বিটিআৰ নিৰ্বাচনত কংগ্ৰেছে বিটিআৰৰ কাৰোবাৰ দলৰ লগত আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ প্ৰাৰ্থী ৰেডি আছে। এতিয়া হ'ল আমি সংগঠনটো আৰু শক্তিশালী কৰিব লাগিব, ৰাইজৰ মাজত সোমাব লাগিব। সেইকাৰণে আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰীয়ে দৈনিক আপোনাৰ ওপৰত আক্ৰমণ এনেকৈ মন্তব্য গ্ৰহণ কৰি আছে, কি ক'ব? আমাৰ এটা সবকো সন্মতি দে ভগৱান, সকলৰ মংগল।